हेलो गाइज আপুনি বাৰু ৰঙালাও খাই ভাল পায়নে যদিহে খাই ভাল নাপায় তেনেহলে মই বনোৱাৰ ধৰণে এবাৰ বনাই খাই চাবচোন বহুত বেছি ভাল লাগে একেবাৰে সিম্পল হয় কিন্তু মই ক'ব পাৰো যে এবাৰ যদি বনাই খাই কিন্তু খাবলৈ মন যাবই দ্বিতীয়বাৰ এয়া মই ৰঙালাও টুকুৰা লৈছো বাকলি গুচাই একেবাৰে মিহি মিহিকৈ কাটি লৈছো এয়া মই যোৱাকালি ভিডিঅ'ত কৈছিলো ৰঙালাও ৰেচিপি এটা দেখাম বুলি হেয়া আজি ভিডিঅ'টো লৈ আহিছো এফালে কেৰাহীত তেল গৰম হ'বলৈ দিছিলো তাতে কাটি লৈছিলো পিয়াজ এটা হেয়া দি দিলো নহৰু কেইফুটমানো আৰু লগতে শুকান জলকীয়া দুটা দি এখিনি এতিয়া ধুনীয়াকৈ ভাজি লম অকনমান কালাৰটো চেঞ্জ হোৱাৰ পাছতে এখিনি নমাই ৰাখিম একেবাৰে পিয়াজখিনি জ্বলি যাবলৈ দিব নালাগে এয়া দেখিছে নহয় এনেকুৱা হ'লে নমাই থব লাগে আৰু হে একেখিনি তেলতে মই এতিয়া ৰঙালাওখিনি দি দিছো লগতে হালধি নিমখ ৰং জলকীয়া গুড়ি লগতে অলপমান মিট মছলা দি দিছো আৰু এখিনি ভাল ধৰণে লৰাই পেলাই গেছটো কমাই একেবাৰে গাপতে সিজিবলৈ দিম আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ সিজি গৈছে এয়া মই হেতা পাতেৰে ধুনীয়াকৈ ভাঙি দিছো যাতে গোটেইখিনি ধুনীয়াকৈ সিজি যায় আৰু এতিয়া মই এখিনি নমাই থম আৰু অকনমান ঠাণ্ডা হ'বলৈ দিম এয়া দেখিছে নহয় ধুনীয়াকৈ নমাই ৰাখিলো কিন্তু অকনমান গৰম হৈ আছিল কাৰণে হেতা পাতেৰে একেবাৰে মিহিকৈ মই ভাঙি লৈছো লগতে এতিয়া ভাজি ৰখা পিয়াজ নহৰু আৰু শুকান জলকীয়া কেইটা দি দিছো আৰু এখিনি এতিয়া খুব ধুনীয়াকৈ মিলাই লম সঁচাকৈ এই যে চাটনিটো খাবলৈ ইমান বেছি টেষ্টি হয় নহয় মানে মাছ মাংস একোৰে প্ৰয়োজন নহয় আপোনালোকে যদি খোৱা নাই তেনেহলে এবাৰ নিশ্চয় খাই চাব দেই আজিলৈ বাই বাই